নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া জিকে চেনেললৈ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'। আজিৰ ভিডিঅ'টো আমাৰ 29 তাৰিখৰ এডিআৰ পৰীক্ষাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। ইয়াতে আমি সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, যিটো জনপ্ৰিয় শাৰী আৰু ইংলিছৰ ওপৰতেও সাধাৰণ জ্ঞানৰ ওপৰতেও আছে কুৱেশ্যন। বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে পৰীক্ষাৰ আগতে এবাৰ হ'লে চাই ল'ব ভিডিঅ'টো, বহুতো উপকাৰ হ'ব আপোনাৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো দিছে, তলৰ কোনটো কৃত্ৰিম উপগ্ৰহ ভাৰতৰ নহয়? ইয়াতে অপশ্যন চাৰিটা উপগ্ৰহৰ নাম দিছে। ইয়াৰে অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ। স্পুটনিক 1 আমাৰ ভাৰতৰ উপগ্ৰহ নহয়। আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি যাব পাৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, তলৰ কোনটো স্তৰত বায়ু একেবাৰে পাতল? আপোনাৰ ইয়াতে চাৰিটা স্তৰৰ নাম দিয়া আছে, আপোনাৰ মন কৰিব। চাৰিটাৰ ভিতৰতে শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ, থাৰ্মস্ফিয়াৰ। থাৰ্মস্ফিয়াৰ স্তৰত বায়ু একেবাৰে পাতল হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে, 55ক ৰোমান ভাষাত কেনেকৈ লিখা হয়? আপোনালোকে সকলোৱে জানা, থাৰ্ড গ্ৰেডত ৰোমান সংখ্যাৰ ওপৰতে এটা কুৱেশ্যন আহিছিল, গতিকে আমি ডিছকাছ কৰি আছোঁ, ভালদৰে মনত ৰাখিব। আপোনালোকৰ অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, LV। ৰোমান সংখ্যাত 55ক LV বুলি লিখা হয়, মনত ৰাখিব আপোনালোকে ভালদৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, এবিধ খাৰিফ শস্যৰ উদাহৰণ দিয়া। আপোনাৰ অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মৰাপাট। মৰাপাট হৈছে এবিধ খাৰিফ শস্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, পৃথিৱীৰ কিমান শতাংশ শতকৰা পানী আছে? আশা কৰোঁ এই কুৱেশ্যনটো আপোনালোকে সকলোৱে পাৰিছা। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 71%। 100ৰ ভিতৰতে 71% পানী আছে আমাৰ পৃথিৱীত, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুন্দ্ৰু জলপ্ৰপাত ক'ত অৱস্থিত বা ক'ত আছে? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ছোটনাগপুৰ। ছোটনাগপুৰত হুন্দ্ৰু জলপ্ৰপাত আছে। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ গৰম ঠাই কোনখন? আপোনাৰ অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, জয়ছালমাৰ। ৰাজস্থানৰ জয়ছালমাৰ ঠাইত আটাইতকৈ গৰম বেছি। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাই কোনখন? আপোনাৰ কুৱেশ্যনটো দিছে, ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাইটো হৈছে অপশ্যন নম্বৰ ডি, দ্ৰাছ। দ্ৰাছ হৈছে ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাই, ই কাশ্মীৰত অৱস্থিত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, 90 বা 90 ৰোমান সংখ্যাত কেনেকৈ লিখা হয়? 90 ৰোমান সংখ্যাত XC বুলি লিখা হয়। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, XC বুলি লিখা হয় ৰোমান সংখ্যাত 90 বা 90, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, কলমকাৰী শাৰী কোন ৰাজ্যৰ? আপোনালোকে মন কৰিব, থাৰ্ড গ্ৰেডৰ এক্সামতো শাৰীৰ ওপৰতে এটা কুৱেশ্যন আছিল, গতিকে আজিৰ ভিডিঅ'টোত আমি শাৰীৰ ওপৰতে কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, গতিকে মনোযোগেৰে চাব। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অন্ধ্ৰপ্ৰদেশ। কলমকাৰী শাৰী অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ হয়, মনত ৰাখিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, কাছাবু শাৰী কোন ৰাজ্যৰ? আপোনাৰ অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰ অপশ্যন বি, কেৰেলা। কাছাবু শাৰী কেৰেলা ৰাজ্যৰ, মনত ৰাখিব আপোনালোকে, শাৰীৰ ওপৰতে কুৱেশ্যন আহি থাকে প্ৰায়। নেক্সট কুৱেশ্যনটো আছে, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বা ক'ত অৱস্থিত? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কোকৰাঝাৰত অৱস্থিত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বা ক'ত আছে? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শোণিতপুৰ। শোণিতপুৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰতেই আছে। আপোনাৰ পবিতৰা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? আশা কৰোঁ সকলোৱে এইটো পাৰিছা। অপশ্যন নম্বৰ ডি, মৰিগাঁও। মৰিগাঁও পবিতৰা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যনটো বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক বৰ্তমান ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে নামাকৰণ কৰা হৈছে? আপোনাৰ অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ওৰাং। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বৰ্তমান ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে নামাকৰণ কৰা হৈছে, মনত ৰাখিব আপোনালোকে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো হৈছে, ঢাকাই তলৰ কোনখন ৰাজ্যৰ শাৰী? আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পশ্চিম বংগ। ঢাকাই পশ্চিম বংগ ৰাজ্যৰ শাৰী, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিছে, ভাৰতবৰ্ষৰ উত্তৰে থকা দেশখন কি?
আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেপাল। ভাৰতবৰ্ষৰ উত্তৰে থকা দেশখন হৈছে নেপাল, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষৰ মুঠ কেন্দ্ৰশাসিত অঞ্চল কেইটা? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8টা। ভাৰতবৰ্ষৰ মুঠ কেন্দ্ৰশাসিত অঞ্চল 8টা আছে। আপোনাৰ নেক্সট কুৱেশ্যনটো আছে হৰপ্পা আৰু মহেঞ্জোদাৰো বৰ্তমান কোন দেশৰ? আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাকিস্তান। মহেঞ্জোদাৰো আৰু হৰপ্পা বৰ্তমান পাকিস্তান দেশৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰাচীন ভাৰতত মুঠ কিমানখন মহাজনপদ আছিল? আপোনাৰ অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰ অপশ্যন চি 16খন। প্ৰাচীন ভাৰতত মুঠ 16খন মহাজনপদ আছিল, মনত ৰাখিব আপোনালোকে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰা ঠাইখনৰ নাম কি আছিল? আপোনাৰ অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বুদ্ধগয়া। গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰা ঠাইখনৰ নাম হৈছে বুদ্ধগয়া, মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে ধ্যানচান্দ ট্ৰফী তলৰ কোনটো খেলৰ সৈতে জড়িত? আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি হকী। ধ্যানচান্দ ট্ৰফী হকী খেলৰ সৈতে জড়িত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাৰ দুলীপ ট্ৰফী তলৰ কোনটো খেলৰ সৈতে জড়িত? আপোনাৰ শুদ্ধ উত্তৰ অপশ্যন এ ক্ৰিকেট। দুলীপ ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো সুধিছে সন্তোষ ট্ৰফী তলৰ কোনটো খেলৰ সৈতে জড়িত? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফুটবল। সন্তোষ ট্ৰফী ফুটবল খেলৰ সৈতে জড়িত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ডেভিছ কাপ তলৰ কোনটো খেলৰ সৈতে জড়িত? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লন টেনিছ। ডেভিছ কাপ লন টেনিছ খেলৰ সৈতে জড়িত। আপোনালোকে জানে যে খেল জগতৰ ওপৰতে ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ সোধা হয় এক্সামত, সেইটো কাৰণে অলপ বেছিকৈ ক্ৰীড়া সম্বন্ধীয় কুৱেশ্যন লৈছোঁ আজি। নেক্সট কুৱেশ্যনটো হৈছে থমাছ কাপ তলৰ কোনটো খেলৰ সৈতে জড়িত? শুদ্ধ উত্তৰ অপশ্যন এ বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে পল খেলৰ এটা দলতে কিমানজন সদস্য থাকে? পল এবিধ খেল, সেই খেলটোত কিমানজন সদস্য থাকে বুলি সুধিছে। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 4জন। পল খেলত এটা দলত 4জনকৈ সদস্য থাকে, মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো আছে কাবাডী খেলৰ এটা দলত কিমানজন সদস্য থাকে? আপোনাৰ অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰ অপশ্যন চি 7জন। কাবাডী খেলৰ এটা দলত 7জন সদস্য থাকে। নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট চিলেক্ট ৱৰ্ড। আপোনালোকৰ আগতে এটা ইংলিছ কুৱেশ্যন লৈ আহিছোঁ আজি। ইয়াতে কৈছে কোনটো শুদ্ধ ৱৰ্ড হয়। এইটো অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেচেচাৰী। বাকীকেইটাও নেচেচাৰী হয়, কিন্তু সেইবোৰ ৱৰ্ড ভুল আছে স্পেলিংটো, এইটো ডি নম্বৰটো শুদ্ধ আছে, সেইটো কাৰণে এইটো হ'ব শুদ্ধ উত্তৰ। আৰু মাজে মাজে আমি ইংলিছৰো কুৱেশ্যন লৈ আহিম, কিন্তু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেদৰে ইম্পৰ্টেণ্ট কুৱেশ্যন পাবলৈ। নেক্সট কুৱেশ্যনটো কৰাফ্টৰ স্প্লেণ্ড ৱৰ্ডটো সুধিছে। স্প্লেণ্ড ৱৰ্ডটো সুধিছে কোনটো হ'ব? আপোনাৰ অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। আপোনাৰ কৰাফ্ট CORRUPT এইটো হ'ব কাৰেক্ট কৰাফ্ট। বাকীকেইটাও কৰাফ্ট আছে, কিন্তু ৱৰ্ডটো ভুল আছে, মনত ৰাখিব। আমি ইংলিছৰ কুৱেশ্যনবোৰ লৈ আহিছোঁ কিয়নো প্ৰায় এক্সামত এনেকুৱা কুৱেশ্যন আহি থাকে, সেইটো কাৰণে আমি ইংলিছৰো কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে এটা লাইক কৰি দিব ভিডিঅ'টো ভাল লাগিলে। আপোনাৰ নেক্সট কুৱেশ্যনটো দি আছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডক্টৰ MS স্বামীনাথন। সেউজ বিপ্লৱৰ পিতৃ ডক্টৰ MS স্বামীনাথন, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাই পিতল শিল্পৰ বাবে বিখ্যাত? আশা কৰোঁ সকলোৱে কুৱেশ্যনটো পাৰিবা, সেইটো কাৰণে কমেণ্ট কৰিব বুলি সকলোৱে আশা ৰাখিলোঁ, সকলোৱে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনখন দেশত সমাজতন্ত্ৰ নচলে? আপোনাৰ অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইংলেণ্ড। ইংলেণ্ড দেশত সমাজতন্ত্ৰ নচলে, মনত ৰাখিব, ইংলেণ্ডত সমাজতন্ত্ৰ নচলে। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনটো মৌলিক অধিকাৰ নহয়? আশা কৰোঁ কুৱেশ্যনটো সকলোৱে পাৰিছা, কিয়নো বহুত ইজি কুৱেশ্যন হয়। আপোনাৰ অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সম্পত্তিৰ অধিকাৰ। সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয়। আগতে আছিলে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ, কিন্তু এতিয়া উঠাই দিয়া হৈছে। সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে আইন ৰচনা কৰে? আপোনাৰ অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বিধানমণ্ডল।
বিধানমণ্ডলে আইন ৰচনা কৰে। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে আইন কাৰ্যকৰী কৰে? আপোনাৰ অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। কাৰ্যপালিকাই আইন কাৰ্যকৰী কৰে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো সুধিছে মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে? বহুতো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু আশা কৰোঁ সকলোৱে কম বেছি পৰিমাণে জানে, এজন দুজনে নাজানিবও পাৰে, সেইটো কাৰণে কৈ দিছোঁ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰাজ্যপাল। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো সুধিছে অসমত পৌৰ নিগম থকা একমাত্ৰ চহৰখনৰ নাম কি? আপোনাৰ অপশ্যন চাৰিটা দিছে, অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, গুৱাহাটী। অসমত পৌৰ নিগম থকা একমাত্ৰ চহৰ হৈছে গুৱাহাটী। নেক্সট কুৱেশ্যনখন সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ হয়? আপোনাৰ অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বুঢ়ীদিহিং। বুঢ়ীদিহিং হৈছে দক্ষিণ পাৰৰ উপনৈ, বাকীকেইটা উত্তৰ পাৰৰ উপনৈ হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন বৰাক নৈৰ উপনৈ নহয়? আপোনাৰ অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কৃষ্ণাই। জিৰি, জাতিংগা, ধনেশ্বৰ বাকীকেইটা বৰাকৰ উপনৈ হয়, কিন্তু কৃষ্ণাই বৰাকৰ উপনৈ নহয়। নেক্সট কুৱেশ্যনটো সুধিছে নাগালেণ্ড কিমান চনত অসমৰ পৰা পৃথক হৈছিল? আপোনাৰ অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰ হৈছে বি, 1963 চনত। 1963 চনতে অসমৰ পৰা পৃথক হৈছিল নাগালেণ্ড, মনত ৰাখিব 1963 চন। নেক্সট কুৱেশ্যনটো দিছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? আপোনাৰ অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। মাটিকালিৰ হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ সৰু ৰাজ্য কোনখন? আপোনাৰ অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ হ'ব অপশ্যন বি, ত্ৰিপুৰা। উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ সৰু ৰাজ্য হৈছে ত্ৰিপুৰা, মনত ৰাখিব আপোনালোকে।